নমস্কাৰ। আজি আমি আলোচনা কৰিব লৈছোঁ ভাৰত চৰকাৰে গ্ৰহণ কৰা কিছুমান ইম্পৰ্টেণ্ট অপাৰেশ্যনৰ ওপৰত। ঠিক আছে। প্ৰথমটো হৈছে অপাৰেশ্যন ব্ৰহ্ম। আপোনালোকে শুনি আছে ৰিচেণ্টলি 28 মাৰ্চ 2025ত 28 মাৰ্চ 2025ত ম্যানমাৰত যি 7.7 মেগনিটিউডত আৰ্থকুইক হৈছিলে, সেই ছাফাৰিং পিপুলসকলক সহায় কৰিবলৈ ভাৰত চৰকাৰে এটা অপাৰেশ্যন হিউমেনিটেৰিয়ান মিছন লাঞ্চ কৰিছিলে। ক'বলৈ গ'লে এটা হিউমেনিটেৰিয়ান মিছন লাঞ্চ কৰিছিলে। সেই মিছনটোৰ নাম হৈছে অপাৰেশ্যন ব্ৰহ্ম। ঠিক আছে। ইয়াত NDRF টিমসকলেও বিভিন্ন কি মেডিকেল এইড আগবঢ়াইছিলে, ছাপ্লাই আগবঢ়াইছিলে। ঠিক আছে। ইণ্ডিয়ান নেভিয়ে যোগদান কৰিছিলে, ইণ্ডিয়ান আৰ্মিয়ে যোগদান কৰিছিলে। ঠিক আছে। ইণ্ডিয়ান আৰ্মিয়ে যোগদান কৰিছিলে, ইণ্ডিয়ান নেভিয়ে যোগদান কৰিছিলে। অ'কে। তাৰপিছত চাওক অপাৰেশ্যন গংগা। আপোনালোকে সকলোৱে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৱাৰৰ বিষয়ে শুনি আছিলে। ঠিক আছে। তেতিয়া সেই সময়ত যিসকল পিপুল ইউক্ৰেইনত আবদ্ধ হৈ আছিলে, ঠিক আছে, ট্ৰেপ হৈ আছিলে, তেওঁলোকক আমাৰ দেশলৈ পুনৰ ঘূৰাই আনিবৰ কাৰণে যি ইভেকুৱেশ্যন মিছন লাঞ্চ কৰা হৈছিলে, সেই মিছনটোৰ নাম হৈছে অপাৰেশ্যন গংগা। পঢ়ি ল'ব। ইট ইজ এন ইভেকুৱেশ্যন মিছন টু ব্ৰিং বেক ইণ্ডিয়ান নেশ্যনেলছ হু ৱেৰ ষ্ট্ৰেণ্ডেড ইন ইউক্ৰেইন। ঠিক আছে। নেক্সটটো হৈছে অপাৰেশ্যন কাবেৰী। এইটো এটা ৰেস্কিউ অপাৰেশ্যন হয় টু ব্ৰিং বেক ইণ্ডিয়ান চিটিজেনছ ষ্ট্ৰেণ্ডেড ইন চুডান। ঠিক আছে। Amid intense fighting between the army and a rival paramilitary forces, যিটোক RSF বুলি কওঁ, ৰেপিড ছাপৰ্ট ফ'ৰ্চ। আপোনালোকে ইয়েৰটো মনত ৰাখিব। কেতিয়াবা মেথছ ষ্টাফ ফলোইং দি দিব পাৰে, অপাৰেশ্যনৰ নাম ইপিনে দি দিব, ইপিনে ইয়েৰ দি দিব। আপোনালোকে মেথছ কৰিব লাগিব। ঠিক আছে। আৰু কোনখন দেশৰ লগত জড়িত সেইটো মনত ৰাখিব। যদি বিভিন্ন এক্সাম দিব গৈ আছে বা APSC প্ৰিলিমছতো এনেকুৱা কেতিয়াবা অহা দেখা যায়, এইপিনে অপাৰেশ্যন দি দিলে, ইপিনে দেশৰ নাম দি দিলে, মেথছ কৰিব দিব। ঠিক আছে। এইটো কিহৰ লগত জড়িত? কোনখন দেশৰ লগত? চুডানৰ লগত জড়িত। যেতিয়া চুডানত কনফ্লিক্ট হৈছিলে, চুডানিজ আৰ্মি এণ্ড এটা ৰাইভেল পাৰামিলিটাৰী ফ'ৰ্চ RSFৰ মাজত, তেতিয়া ইণ্ডিয়ান চিটিজেনসকলক পুনৰ ঘূৰাই আনিবৰ কাৰণে আমাৰ দেশলৈ ঘূৰাই আনিবৰ কাৰণে যিটো অপাৰেশ্যন লাঞ্চ কৰিছে, সেইটো হৈছে অপাৰেশ্যন কাবেৰী। অ'কে। নেক্সট অপাৰেশ্যন মেইট্ৰী 2015ত লাঞ্চ কৰা হৈছিলে। এইটো 2015ত নেপালত যি আৰ্থকুইক হৈছিলে, তেতিয়া ভাৰত চৰকাৰে এটা ৰিলিফ এণ্ড ৰেস্কিউ অপাৰেশ্যন লাঞ্চ কৰিছিলে তেওঁলোকক হেল্প কৰিবৰ কাৰণে। ঠিক আছে। সেইটো হৈছে অপাৰেশ্যন মেইট্ৰী। নেক্সটটো চাওক অপাৰেশ্যন ৰাহাত। এইটো 2015তে লাঞ্চ কৰা হৈছিলে। এইটো এটা ৰেস্কিউ অপাৰেশ্যন হয়। ইয়াত নট অনলি ইণ্ডিয়ানছ বাট অলছ' ফৰেইন নেশ্যনেলছসকলকো ৰেস্কিউ কৰা হৈছিলে। ঠিক আছে। ৰেস্কিউ অভাৰ 4,000 ইণ্ডিয়ানছ এণ্ড 1,000 ফৰেইন নেশ্যনেলছ ফ্ৰম ইয়েমেন during conflict when the Yemeni government and the Houthi rebels at war in 2015. তেতিয়া ইয়েমেন চৰকাৰ আৰু হাউথি ৰেবেলৰ মাজত এটা ৱাৰ সৃষ্টি হৈছিলে। ঠিক আছে। তেতিয়া অপাৰেশ্যন ৰাহাত ষ্টাৰ্ট কৰা হৈছিল। অ'কে। নেক্সট অপাৰেশ্যন চুকুন। এইটো 2006ত লাঞ্চ কৰা হৈছিলে। এইটো এটা ৰেস্কিউ অপাৰেশ্যন হয়। ইজৰাইল এণ্ড লেবানন যেতিয়া ক্লেছ হৈছিল, ঠিক আছে, বা যেতিয়া ৱাৰ হৈছিল ইজৰাইল আৰু লেবাননৰ মাজত 2006ত, তেতিয়া টু ৰেস্কিউ ইটছ ষ্ট্ৰেণ্ডেড ৰেচিডেণ্টছ এট ইজৰাইল এণ্ড লেবানন started a war clash in July 2006. নেক্সট চাওক বন্দে ভাৰত মিছন। খুবেই এটা ইম্পৰ্টেণ্ট মিছন। এইটো আমাৰ COVID-19ৰ টাইমত লাঞ্চ কৰা হৈছিল। ঠিক আছে। যিসকল ইণ্ডিয়ান পিপল ফৰেইনত আবদ্ধ হৈ আছিল, COVID-19ৰ কাৰণে আপোনালোকে জানে সকলো যাতায়াতৰ ব্যৱস্থা স্থগিত ৰখা হৈছিল। ঠিক আছে। তেতিয়া বন্দে ভাৰত মিছন ভাৰত চৰকাৰে লাঞ্চ কৰিছিল। ইট ইজ ৰিলেটেড টু ব্ৰিঙিং বেক ইণ্ডিয়ান চিটিজেনছ ষ্ট্ৰেণ্ডেড ইন ফৰেইন কাণ্ট্ৰিজ ডিউৰিং COVID-19। ঠিক আছে।
ইয়াৰ ওপৰত ভিত্তি কৰি এটা কুৱেশ্যন লৈ আহিছোঁ। এনেকুৱা কুৱেশ্যন আপোনালোকে দেখা পাব আগন্তুক এক্সামবোৰত, ঠিক আছে। ইয়াত দি আছে এইপিনে অপাৰেশ্যন ৰাহত কাৰেক্টলি মেটচ কোনটো সুধিছে, কাৰেক্টলি মেটচ হৈছে। অপাৰেশ্যন ৰাহত য়েমেন দি আছে, বন্দে ভাৰত শ্ৰীলংকা দি আছে, অপাৰেশ্যন মেট্ৰি নেপাল দি আছে, অপাৰেশ্যন চুকুন ইৰাক দি আছে। চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য গিভেন অপশ্যন বিল'। আপোনালোকে কমেণ্ট কৰিবচোন ইয়াৰ সঠিক এনচাৰটো কমেণ্ট বক্সত, ঠিক আছে। থেংক ইউ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।